নমস্কাৰ, মই উতনুভে আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। এইবাৰ আমি কথা পাতোঁ চুমিৰ বিষয়ে। চুমি আৰু তাৰ্কিক ক'ত হেৰাল? চুমি আৰু তাৰ্কিক বতাহত এৰাল নেকি? ইয়াক লৈ ভিন্ন ধৰণৰ আলোচনা ইতিমধ্যে আৰম্ভ হৈছে। চুমিক লৈ আচলতে প্ৰাৰম্ভিক অৱস্থাত মহানগৰ আৰক্ষীয়ে বিশেষ অনুসন্ধান কৰা নাছিল, কিন্তু ডিব্ৰুগড় আৰক্ষীৰ ফালৰ পৰা এখন চমন জাৰি কৰা হৈছিল আৰু সেই চমনখন চুমিক দিয়াটোৱেই মহানগৰ আৰক্ষীৰ দায়িত্ব আছিল। চুমিক বিচাৰি চুমিৰ বাসগৃহলৈ গৈছিল, চুমিক নাপালে, চমনখন জাৰি কৰিব নোৱাৰিলে। ইয়াৰ পিছৰ পৰাই চুমি পলাতক অৱস্থাত আছে। ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কৈছে, এখন চমন কোনোবা ব্যক্তিক জাৰি কৰিলে সেই চমনখন তেওঁ যদি গ্ৰহণ নকৰে, ইয়াৰ অৰ্থ এইটো নহয় যে সেই ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। শেহতীয়া আইনমতে চমন জাৰি কৰাৰ পিছত সেই চমনখন কোনোবাই গ্ৰহণ নকৰিলেও ইচ্ছা কৰিলে আৰক্ষীয়ে সেই ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰিব পাৰিব। গতিকে যিকোনো মুহূৰ্ততে চুমি আৰু তাৰ্কিকক গ্ৰেপ্তাৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে। এইখিনি সময়তেই সত্যৰ জৰিয়তে আমি জনাইছিলোঁ যে একমাত্ৰ সত্যত প্ৰথমেই জনাইছিলোঁ যে চুমি আৰু তাৰ্কিকে বৰ্তমান মেঘালয়ত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰা হৈছে। আচলতে চুমি আৰু তাৰ্কিকে ভালকৈ জানে যে গুৱাহাটীত আত্মগোপন কৰি থকাটো তেওঁলোকৰ পক্ষে সম্ভৱপৰ নহয়, কিয়নো গুৱাহাটীত যিসকল শিল্পীৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আছে, সেই শিল্পীসকলে ক্ৰমাৎ তেওঁলোকৰ সৈতে সম্পৰ্ক ছিন্ন কৰিব বিচাৰিছে। প্ৰাৰম্ভিক অৱস্থাত সংগীত শিল্পী দীক্ষুৰ বাসগৃহত আত্মগোপন কৰিছিল চুমি আৰু তাৰ্কিকে। পৰৱৰ্তী সময়ত ক'লৈ গ'ল তাৰ কোনো সন্ধান পোৱা নগৈছিল। এতিয়া চুমি আৰু তাৰ্কিকে মূলতঃ বাহৰ পাতি আছে মেঘালয়ত বুলি নিৰ্দিষ্ট তথ্য লাভ কৰা হৈছে। মেঘালয়ৰ শ্বিলঙৰ পৰিৱৰ্তে জোৱাই অঞ্চলৰ কোনো নিৰ্জন হোমষ্টেত সাধাৰণভাৱে তেওঁলোকে কটাইছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ইতিমধ্যে এই গোচৰটো CID লোৱাৰ পিছত মেঘালয় আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে আৰু চুমি আৰু তাৰ্কিকৰ আলোকচিত্ৰ মেঘালয় আৰক্ষীক অৱগত কৰা হৈছে আৰু জনোৱা হৈছে। আৰু চুমি আৰু তাৰ্কিক এই মুহূৰ্তত ক'ত আছে তাৰ বিষয়ে অনুসন্ধান কৰিবলৈ মেঘালয় আৰক্ষীক CIDৰ ফালৰ পৰা জনোৱা হৈছে। খবৰ অনুসৰি শীঘ্ৰে CIDৰ দল এটা মেঘালয়ত বাহৰ পাতি থাকি বিভিন্ন হোটেল, হোমষ্টে আদিৰ পৰা চুমি আৰু তাৰ্কিক সংক্ৰান্তত তথ্য আহৰণ কৰিবলৈ চেষ্টা চলাব। নিয়ম অনুসৰি কোনো হোটেল বা হোমষ্টেত থাকিবলগীয়া হ'লে নিজৰ ID দিয়াটো তেওঁলোকৰ পক্ষে বাধ্যতামূলক। গতিকে আৰক্ষীয়ে ভাবে বিভিন্ন হোমষ্টে বা হোটেলৰ পৰা এই ID পৰীক্ষা কৰি তেওঁলোক তাত আছে নে নাই অতি শীঘ্ৰে এই তথ্য তেওঁলোকে আহৰণ কৰিব পাৰিব। কিন্তু এতিয়া মেঘালয়ত পৰ্যটকৰ বতৰ, ব্যাপক হাৰত পৰ্যটকৰ আগমন ঘটিছে, লগে লগে কাঠফুলাৰ দৰে মেঘালয়ৰ য'তে ত'তে হোমষ্টেবিলাক গঠন হৈছে। গতিকে অতি সোনকালে ঘপককৈ দুইকে বিচাৰি লোৱাটো যে সম্ভৱপৰ নহয় সেই কথাটো মহানগৰ আৰক্ষী অথবা CIDয়ে জানিব পাৰিছে। তৎসত্ত্বেও এই ক্ষেত্ৰত অনুসন্ধান অব্যাহত আছে। CIDয়ে আশা প্ৰকাশ কৰিছে যে অতি শীঘ্ৰে চুমিক গ্ৰেপ্তাৰ কৰিব পৰা যাব। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বক্তব্য আগবঢ়াইছিল যে হয়তো তেওঁলোকৰ লগত 10-15 লাখ টকা আছে আৰু সেই টকাৰে তেওঁলোকে মেঘালয়ত ক'ৰবাত আত্মগোপন কৰি আছে। টকা শেষ হ'লেই তেওঁলোক আৰক্ষীৰ সন্মুখলৈ আহিব। পলাই থাকিলে কেতিয়া কেনেকৈ ধৰিব পাৰিব এইটো আপোনালোকে পুলিচক সুধিব লাগিব। কিছুমান অপৰাধীক ধৰোঁতে অলপ সময় লয়, কিছুমান অলপ সোনকালে ধৰাত পৰে। ইয়াত ডেইলি আপডেট নাই। যোনদিনাখন গ্ৰেপ্তাৰ হ'ব সিদিনাখন পুলিচে আপোনালোকক জনাব যে আজি গ্ৰেপ্তাৰ হ'ল বুলি। ইয়াৰ আৰু ডেইলি ধৰক PWD ব্ৰিজ এখন বনালে ডেইলি আপডেট থাকে যে আজি 100 মিটাৰ হ'ল, কালি 200 মিটাৰ হ'ল। মানুহ এজন পলাই থাকিলে তাৰতো আপডেট দিব নোৱাৰি। গ্ৰেপ্তাৰ হ'ব নিশ্চয়, আৰু গ্ৰেপ্তাৰ হ'লে আপোনালোকক গ্ৰেপ্তাৰ হোৱা ৰাতিপুৱা দিনটোত খবৰ দিম। তেতিয়ালৈকে আজিও গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলি নিউজ কৰাৰ দায়িত্ব আপোনালোকৰ, যাতে পুলিচৰ ওপৰত প্ৰেছাৰ এটা ক্ৰিয়েট হৈ থাকে। এইখিনি সময়তেই আৰক্ষীয়ে এই ট্ৰেডিঙৰ ঘটনা সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা স্বপ্নলীল দাসৰ বিষয়ে কিছু তথ্য আমি জানিব পাৰিছোঁ। স্বপ্নলীল বৰ্তমান আৰক্ষীৰ জিম্মাত আছিল, এতিয়া স্বপ্নলীলক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। স্বপ্নলীলে ইতিমধ্যে জামিনৰ বাবে গুৱাহাটী মহানগৰীৰ এজন আগশাৰীৰ অধিবক্তাৰ সৈতে যোগাযোগ কৰিছে আৰু এই অধিবক্তাজনে অতি শীঘ্ৰে স্বপ্নলীলৰ বাবে জামিনৰ বাবে আবেদন উত্থাপন কৰিব। কিন্তু ইয়াৰ বিপৰীতে চুমি বা তাৰ্কিকে কোনো ধৰণে অধিবক্তাৰ সৈতে যোগাযোগ কৰা নাই, বৰঞ্চ তেওঁলোকে আত্মগোপন কৰি আছে। চুমি আৰু তাৰ্কিক যিমানেই আৰক্ষী জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰিছে, সিমানেই আৰক্ষী কঠোৰ হৈ পৰিছে। ক্ৰমাৎ যেন চুমি আৰু তাৰ্কিকৰ গোচৰটো আৰক্ষীৰ বাবে চেলেঞ্জ হৈ পৰিছে। এতিয়া চুমি তাৰ্কিক কিমান দিন বাহিৰত আত্মগোপন কৰি থাকিব? আজীৱন আত্মগোপন কৰি থাকিব পাৰিব নেকি? কিয়নো ছ'চিয়েল নেটৱৰ্কিং ছাইট, টেলিভিছন চেনেল, বাতৰি কাকত আদিত ঘনে ঘনে চুমি আৰু তাৰ্কিকৰ আলোকচিত্ৰ প্ৰকাশ পাইছে, ভিডিঅ' প্ৰকাশ পাইছে। গতিকে আন সাধাৰণ মানুহৰ দৰে তেওঁলোক চলা ফুৰা কৰাটো তেওঁলোকৰ বাবে সহজ খাদ্য নহ'ব। গতিকে আশা কৰা হৈছে অতি শীঘ্ৰে চুমিক আটক কৰিব পৰা যাব। অৱশ্যে আন এটা সূত্ৰই দাবী কৰা মতে চুমি মেঘালয়ত যোৱাৰ পৰিৱৰ্তে গুৱাহাটীতো ক'ৰবাত আত্মগোপন কৰি থাকিব পাৰে,
আৰু অতি কাৰোবাৰ ঘৰত লুকাই থাকিব পাৰে যাৰ বিষয়ে কোনো সন্দেহ নকৰে। অৱশ্যে এই ক্ষেত্ৰত কোনো নিশ্চিত তথ্য আৰক্ষীয়ে লাভ কৰিব পৰা নাই। অৱশ্যে আৰক্ষীৰ উচ্চস্থায়ীয় সূত্ৰই কয় যে চুমিয়ে চুমি আৰু তাৰ্কিকে মেঘালয়ৰ হোটেল বা হোমষ্টেত গৈ আত্মগোপন কৰি থকাতকৈ কোনো আত্মীয় ঘৰত যদি আত্মগোপন কৰি থাকে তেনেহ'লে সেয়া বিচৰাটো অধিক কঠিন হ'ব। কিয়নো কোনো আত্মীয় ঘৰত সোমাই থাকিলে সেই বিষয়ে কোনো আইডেণ্টিটি তেওঁলোকে দিবলগীয়া নহ'ব। কিন্তু হোটেল বা হোমষ্টেত থকাৰ লগে লগে এই বিষয়ে আৰক্ষীয়ে অনুসন্ধান কৰিলে অতি সহজে পোৱা যাব। গতিকে চুমি আৰু তাৰ্কিক সংক্ৰান্তত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে। মুখ্যমন্ত্ৰীয়েও কঠোৰ নিৰ্দেশ দিছে দুয়োকে শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। আশা কৰা হৈছে দুয়োকে শীঘ্ৰে আৰক্ষী গ্ৰেপ্তাৰ কৰিব পাৰিব। এই সংক্ৰান্তত আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।